আৰু আজিৰ যিটো পবিত্ৰ দিন সেই পবিত্ৰ দিনৰ লগত আমাৰ কোনো ধৰণৰ ৰাজনৈতিক ইয়াৰ হয়তো আমাৰ কিবা নাথাকে। আজি পবিত্ৰ দিন, এই পবিত্ৰ দিনত যিসকল BLTৰ চুক্তিৰ সময়ত বিভিন্ন সাহিত্য সংগঠন, ৰাজনৈতিক দল, অৰাজনৈতিক দল, ছাত্ৰ সংগঠন লেটাৰ অফ ছাপোৰ্ট দিয়াৰ কাৰণে এই চুক্তিখন সাফল্য হ'বলৈ সক্ষম হৈছিল। আমাৰ অসম সাহিত্য সভাৰ পৰা আৰম্ভ কৰি বড়ো সাহিত্য সভাৰ পৰা আৰম্ভ কৰি আমাৰ BJP, কংগ্ৰেছ, AGP সকলো ৰাজনৈতিক দলে আমাৰ যিটো ত্ৰিপাক্ষিক চুক্তি এই চুক্তিখনক সমৰ্থন কৰিছে। সেই হেতুকে আজিৰ দিনত ৰাজনৈতিক বা নিৰ্বাচনৰ কথা আমি পাৰ্থক্য নাৰাখি আজিৰ দিনত আমি BTC এক আৰু BTC সকলোৱে সমন্বয়, শান্তি আৰু আমি একতাটো মানে বিচাৰে। সেইটোকে আজিৰ দিনটো সমন্বয়ৰ দিন, ঐক্যৰ দিন আৰু BTC কাৰণে সকলো দিশতেই শিক্ষা, স্বাস্থ্য, আমাৰ কৃষি সকলো দিশতেই উন্নয়নৰ আমি চিন্তা কৰি কাম কৰি যোৱাৰ সকলোৰে সমৰ্থন আমাক প্ৰয়োজন আছে। আজি খুব আমাৰ BTC অঞ্চলবাসী তথা অসমবাসীৰ কাৰণে খুব পবিত্ৰ দিন। আজিৰ এই পবিত্ৰ দিনতেই ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো লিবাৰেশ্যন টাইগাৰৰ মাজত ত্ৰিপাক্ষিক চুক্তি হৈছিল। আৰু আমি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো প্ৰেৰণা, তেখেতৰ যিটো ইডিঅ'লজি আৰু আমাক দি যোৱা বচন লিভ এণ্ড লেট লিভ, এই বচনৰ জৰিয়তে আমাৰ যিটো সংগ্ৰাম হৈছিল, এই সংগ্ৰামৰ বিনিময়ত বহুতো আমাৰ ৰাইজৰ ত্যাগৰ বিনিময়ত আজি এই BTCখন সৃষ্টি হৈছিল। ইয়াৰ কাৰণে আজিৰ দিনটো ঐতিহাসিক দিন আৰু আমাৰ BTC অঞ্চলৰ কাৰণে এটা শুভ দিন। এই শুভ দিনত BTCবাসী ৰাইজ সকলোকে মই মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। শ্বহীদসকলৰ পৰিয়াললৈ মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু ইতিমধ্যে আমি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আমি স্মৰণ কৰিছোঁ আৰু তেখেতৰ পুষ্পাঞ্জলিৰে আমি আশীৰ্বাদ লৈছোঁ। আৰু আজিৰ বীৰ বীৰাংগনাসকলে যিসকলে নিজৰ জীৱন ত্যাগ কৰিলে, সকলো পৰিয়ালৰ আত্মা সৰ্গতিৰ কাৰণে, শান্তি আত্মাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে যিসকল আজিৰ দিনতো এই সংগ্ৰামৰ সময়ত নিজকে ভংগু কৰিব লগা হ'ল, বহুতো আজি মানে শাৰীৰিকভাৱে ভংগু হ'ব লগা হ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।